কি মিস্টেক হৈছে মিস্টেকটো এইকাৰণে হয় এইটো কাৰো ভুল নহয় মই কোনো গম পোৱা নাছিলোঁ যে চলাৰ বুলি ক'লে ভাবো কাৰেণ্ট নাই লাইট জ্বলিব হয় কাৰেণ্ট নাই লাইট জ্বলিব সেইটো হ'ল চলাৰ কিন্তু এইটোৱে শুদ্ধ নহয় চলাৰৰ ভাগ আছে হয়তো কিছুমানে জানে যদি নাজানে বুজি পাব ভালকৈ বুজি লওক চলাৰৰ কেইটা প্ৰকাৰ তিনিটা প্ৰকাৰ আছে কেইটা প্ৰকাৰ আছে তিনিটা প্ৰকাৰ এটা হৈছে অফ গ্ৰিড একদম জানিব লাগিব এক্সিকিউটিভ ফিল্ড অফিচাৰ এইখিনি বস্তু একদম মেইন জানিব লাগিব অফ গ্ৰিড মানে কি যে আপোনাৰ ঘৰত কাৰেণ্ট লোৱা নাই আপোনাৰ ঘৰত গ্ৰিড যোৱা নাই লাইন যোৱা নাই পাহাৰে হওক বা গাঁৱতে হওক এনেকুৱা জেগা আছে য'ত আপোনাৰ কাৰেণ্ট যোৱাই তাতে আপোনাৰ আহিব কি অফ গ্ৰিড চিষ্টেমত কি হয় আপোনাৰ পেনেল থাকিব কনভাৰ্টাৰ থাকিব মানে মেচিন থাকিব আৰু লগতে বেটাৰী থাকিব তেতিয়া মানে আপোনাৰ কাৰেণ্টটো বেছ গ্ৰিডে আপোনাৰ পেনেলে আপোনাৰ কাৰেণ্ট সৃষ্টি কৰিব সৃষ্টি কৰি আপোনাৰ বেটাৰী চাৰ্জ কৰিব বেটাৰীৰে আপোনাৰ লাইট জ্বলিব এইটো হৈছে অফ গ্ৰিড আৰু এই অফ গ্ৰিডৰ কাৰণে গভৰ্ণমেণ্টৰ কোনো ধৰণৰ ফেচিলিটিছ নাই এইটো ডাইৰেক্ট আপোনাক কেছ কিনিব লাগিব যদি কাৰোবাক লাগে হৈ গ'ল এইটো আমাৰ চেক্টৰত নাই এতিয়া ইয়াৰ বিষয়ে আমি বেছি কথা নাপাতো নেক্সট কি আপোনাৰ নেক্সট আছে আমাৰ অন গ্ৰিডটো কি হ'ল যে আপোনাৰ কাৰেণ্ট আছে হয় কাৰেণ্ট আছে আৰু কাৰেণ্টৰ লগত কি হ'ল আপোনাৰ আপুনি যে ৰিচাৰ্জ কৰি আছে আপুনি যে বিল দি আছে এই বিলটো ৰেহাই কৰাৰ কাৰণে ৰেহাই কৰাৰ উপৰিও আপুনি এক্সট্ৰা ইনকাম কৰাৰ কাৰণে অন গ্ৰিড চিষ্টেম কি কৰিব হয় কাৰেণ্টৰ বিলটো ৰেহাই কৰাৰ উপৰিও আপুনি মান্থলি এক্সট্ৰা ইনকাম কৰাৰ কাৰণে অন গ্ৰিড চিষ্টেম এই অন গ্ৰিড চিষ্টেমে আপোনাক মান্থলি এক্সট্ৰা ইনকাম দিব পাৰে ওকে